হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে আপোনালোকে? আজি বনাব লৈছোঁ পায়সৰ ৰেচিপি। অলপমান গাখীৰ লৈ ল'লোঁ, তাতে 2টা তেজপাত 2টা ইলাচি দি দিছোঁ। দি গাখীৰটো অলপমান উবাল আহিবলৈ দিম। অকণমান উবাল অহাৰ পিছতে আপোনাৰ চাউলটো দি দিম। চাউলটো মই জহা চাউল লৈছোঁ। ভাত খোৱা সৰু মিহি চাউল হ'লে সেনেকৈও বনাব পাৰে। জহা চাউলৰ হ'লে গোন্ধটো ভাল লাগে কাৰণে জহা চাউল দি বনাইছোঁ। চাউল মই দুমুঠিতকৈ অকণমান বেছি দিছোঁ। কাজু কিচমিচ আলমণ্ড দি দিছোঁ। দি পেলাই এতিয়া অলপমান ভালকৈ উতলাম। পায়স বনাওঁতে অলপমান টাইম লাগে বাৰু। চাউলটো অলপমান সিজিছে, সেইকাৰণে এতিয়া চেনি দিব ওলাইছোঁ। 1 কাপতকৈ অলপমান কম চেনি দিছোঁ। আপোনালোকে যদি বেছি মিঠা খায় অলপমান বেছিকৈ দি ল'ব। মই মোৰ জোখত দি লৈছোঁ। ঘৰতে খাবলৈ বনাইছোঁ বাৰু। এয়া পায়স হৈছে আৰু ৰেডি হৈ গ'লে চাব পাৰে। খাবলৈ ভালেই হৈছিলে, আপোনালোকেও বনাই খাব।